আত্মীয় নাই, এজনো কোনো মন্ত্ৰীৰ আত্মীয় নাই, এজনো কোনো বিধায়কৰ আত্মীয় নাই, আৰু কোনেও টকা পইচা দিব পৰা সামৰ্থ্যৱান পৰিয়ালৰ পৰা ইয়াত এজনো অহা নাই। অন্ততঃ ACSৰ ৰিজাল্ট দিয়াৰ পিছত সামাজিক মাধ্যম বা টেলিভিছন দূৰদৰ্শনত যিখিনি আলাপ আলোচনা হৈছে তাৰ পৰা এইখিনি কথা আমি ধাৰণা কৰিব পাৰো। ইয়াৰ মাজতে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৌধুৰী ডাঙৰীয়াই মোক কৈ গৈছে যে এই 235 গৰাকী ষ্টুডেণ্টৰ মাজতে 10-12 গৰাকী এনেকুৱা ষ্টুডেণ্ট আছে যাক যদি আমি ভালকৈ এনকাৰেজ কৰিব পাৰো অহাবাৰ তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব। এই অবজাৰভেশ্যনটো মোক কোনে দিছে? লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে দিছে যে ছাৰ মই যিখিনি ল'ৰা ছোৱালীক আপোনাক দিছো তাৰ পৰা 10 গৰাকীক আপুনি যদি এবছৰৰ কাৰণে ষ্টাডি লিভ দিয়ে, ভাল কৰি পঢ়াৰ সুবিধা দিয়ে, তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব। অৰ্থাৎ স্বচ্ছ নিযুক্তিটা সম্পন্ন হোৱা নাই। আমাৰ বিষয়াসকলে আজি স্বচ্ছ নিযুক্তিৰ পিছতো আমি আৰু কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰো তাৰ বিষয়ে আজি চিন্তা চৰ্চা আৰম্ভ হৈছে। যোৱা 3.5 বছৰত আমি যুৱক যুৱতীসকলৰ মাজত স্বচ্ছ নিযুক্তিৰ এটা স্পষ্ট ধাৰণা, কোনেও কাকো এপ্ৰ'চ নকৰে। মই অলপ আগতে কৈছো যে মই 150 গৰাকী মানুহ 200 গৰাকীলৈকে সপ্তাহত লগ পাওঁ, কোনেও মোক কাগজ এখন লৈ নকয় যে মোক পৰীক্ষাটোত পাছ কৰাই দিব লাগে। Because that message has gone very loud and very strongly যে আমাৰ নিযুক্তিৰ ক্ষেত্ৰত অসমত এতিয়া টকা পইচা কোনেও নলয়। কিন্তু আজি আমি নিযুক্তি পালো। নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে। ট্ৰেজাৰীত গৈ আমি NPSৰ এটা একাউণ্ট বনাব লাগে, আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে। সেই সময়তে মোলৈকে হোৱাটছআপ অহা আৰম্ভ হয় যে ছাৰ আমাক 500 টকা নিদিলে NPS নম্বৰটো দিব। স্বচ্ছ নিযুক্তি পোৱাৰ পিছতে আপোনালোকেও ইয়াত অনুভৱ কৰিব, হয়তো ACS কেইজনে অনুভৱ নকৰিব, APS কেইজনে অনুভৱ নকৰিব, বাকীসকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম NPS নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ অহা আৰম্ভ কৰে যে ছাৰ আমাক আপুনিতো নিযুক্তিটো দিলে, কিন্তু NPS নম্বৰটো বনাওঁতে আমাক 500 টকা খোজা আৰম্ভ হৈছে। পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত, যে আমাৰ চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন নহয়, এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই। এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰ, যে এপইণ্টমেণ্টত টকা পইচা কোনেও নলয়। কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো, নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব? মই স্বচ্ছতা আনিব লাগিব। If I am a product of a spoiled system, then I have every right to earn money. মই এসময়ত শিক্ষামন্ত্ৰী থাকোঁতে কংগ্ৰেছ চৰকাৰৰ দিনত ইন্সপেক্টৰ স্কুলসকলৰ এখন বৈঠক কৰিছিলোঁ। মই এজন ইন্সপেক্টৰ স্কুলক সুধিছিলোঁ যে আপুনি ইমান কিয় পইচা লয়? তেতিয়া তেখেতে মোক কৈছিল যে ছাৰ 30 লাখ টকা দি চাকৰি লৈছো, সুদত ধাৰ আছে, টকাকেইটাটো উলিয়াই ধাৰটো মাৰিব লাগিব।